DSP ওদালগুৰি PEF তেখেতে মাননীয় মুখ্য অতিথি মহোদয়ক राष्ट्रीय पताका उत्तोलन करिब माननीय मुख्य अतिथि महोदय আজি পবিত্ৰ দিনটোত ভ্ৰমণ কৰিছোঁ ভাৰতৰ জাতীয় পিতা মহাত্মা গান্ধী তেখেতসকলৰ নেতৃত্বত অহিংসা আন্দোলনৰ জৰিয়তে Probationary, Udalguri. Second Parade Commander, ABI Deepak Pateka. GB Platoon Dono, Udalguri DF Platoon. Division ABSR Abdul Khaled. Women Police Platoon Udalguri DF WSIP Jemadoler নেতৃত্ব Libe Women Police Platoon Division WSI Jemadoler JNB Boys NCC Group Monica Clary নেতৃত্ব Harvard Academy Boys Kongkong Jyoti Dasar নেতৃত্ব Meteor Esboford Academy Boys Division Kongkong Jyoti Das Indra Vidyalay Boys Division Sim Raymond কেন্দ্ৰীয় বিদ্যালয় গাৰ্লছ নেতৃত্ব আজি ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস আৰু এই দিৱসত আমাৰ ৰাষ্ট্ৰীয় গৌৰৱ ৰাষ্ট্ৰীয় সন্মান জাতীয় পতাকা উৰুৱাইছোঁ বিগত ৭৫ বছৰে আমি এই দিনটো পালন কৰি আহিছোঁ বিশেষকৈ ভাৰতবৰ্ষ ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিলেও আমি স্বাধীনতাৰ ঠিক ২.৫ বছৰলৈকে ব্ৰিটিছ সংবিধান মতে আমাৰ দেশখন শাসিত হৈছিল সেইকাৰণে স্বাধীনতাৰ পিছতে ভাৰত চৰকাৰে এটা সংবিধান প্ৰণয়ন কমিটি গঠন কৰিছিল সংবিধান ৰচনা কৰিবৰ কাৰণে আৰু ইয়াৰ নেতৃত্বত আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু তেখেতৰ নেতৃত্বতে ভাৰতৰ সমাজৰ লগত ৰচিতা খোৱা ভাৰতীয় জনগোষ্ঠীৰ লগত সকলো জনগোষ্ঠীৰ সম অধিকাৰ সমমৰ্যাদা দিব পৰা ধৰ্মৰ নিৰপেক্ষতা আৰু গণতন্ত্ৰ সুৰক্ষিত কৰি ৰখা তেনেকুৱা আইনেৰে সংবিধান ৰচনা কৰে আৰু এই সংবিধান ১৯৫০ চনৰ আজিৰ তাৰিখত প্ৰথমবাৰৰ বাবে বলবৎ কৰা হয় আৰু সেইকাৰণে এই দিনটো আমি গণৰাজ্য দিৱস হিচাপে পালন কৰিছোঁ এই ভাৰতীয় সংবিধানৰ নেতৃত্বতে আমি যোৱা ৭৭টা বছৰ ভাৰতৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিছোঁ ভাৰতৰ সাৰ্বভৌম ৰক্ষা কৰিছোঁ আৰু ভাৰতৰ বিভিন্ন শ্ৰেণীৰ লোকসকলক শিক্ষা অৰ্থনীতি আৰু সামাজিক দিশত আগুৱাই নিবৰ কাৰণে কাম কৰিছোঁ আৰু বিভিন্ন সময়ত ভাৰতীয় নেতৃবৃন্দই সংবিধানৰ ওপৰত ভিত্তি কৰিয়ে
আমাৰ দেশখন আমাৰ সমাজখন আগুৱাই নিবৰ কাৰণে কাম কৰি আছে আৰু স্বাধীনতাৰ সময়ত যিখিনি অৱস্থা আছিল আমাৰ ভাৰতীয় সামাজিক ব্যৱস্থা এতিয়া তাৰ তুলনাত বহুত উন্নত আমি হৈছোঁ বৰ্তমানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই দেশখন ভাৰতৰ উন্নত দেশসমূহৰ লগত সমকক্ষ কৰিবৰ কাৰণে কাম কৰি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ